আজি ডাঙৰীয়া অহাকালি মানে ঘৰৰ এটা ৰাজ্যিক সন্মানেৰে বেলেগে আহিছে দীপক দা গেল সৈয়দ সাদুল্লাহ দা গেল জুবিন দাক তো কম এতিয়া ৰামচৰণ আমাৰ ওপৰত হঠাতে দায়িত্ব আহি গৈছে। এটা কথা নাই কি হৈছে অসমত উপায় নাই ভাল মানুহ মাখান যাই আছে বেলেগে আহিছে দীপক দা গেল সৈয়দ সাদুল্লাহ দা গেল জুবিন দাক তো কম এতিয়া ৰামচৰণ এখন হৈছে 2025 একদম বেয়া চন একদম বেয়া কিবা টানি মুনি সস্ত্ৰী যাব বুলি বস্তু চনটো বিদায় দিব পাৰিলি গোটেই আমি আৰু যোৱাকালি 12:30 বজাত ৰামচৰণ ভৰালীদেৱে শেষ নিশ্বাস ত্যাগ কৰি আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে গুচি গ'ল। কোনটো হৰা আৰে ভাই মহাপুণ্যৰ ফলে মানুহ ৰামচৰণ ভৰালীদেৱৰ 1945 চনত জন্ম আৰু 2025 চনত তেখেতৰ মৃত্যু। ইতিমধ্যে যিখিনি দিলে সেইখিনি আমি সঠিক ৰূপত আমি ৰূপায়ণ কৰিব পাৰিম নে নাই সেইটোহে আমাৰ বৰ কথা। আমাৰ ওপৰত হঠাতে দায়িত্ব আহি গৈছে। লগতে দাদা কথা আছিল যে জানিব খুজিছিল যিহেতু আপোনালোকে পৰহি লগ পাইছে তেখেতক বা ঘৰত আহিছিলে তেখেতে সুস্থ আছিলে নে? অতি সুস্থ। তেখেতে যেতিয়া আমাক আগবঢ়াই থবলৈ যায় আমাতকে তেওঁৰ সুস্থ আগত যায় গাড়ীত থবৰ কাৰণে দুৱাৰ মুখলৈ আহিছে। গতিকে এনেকুৱা কালি পৰহিৰ যিটো ভিডিঅ' এতিয়া আছে আমি দেখা পাব সেই ভিডিঅ'টোত তেওঁ কি সুন্দৰকৈ সবল ৰূপত বক্তৃতা প্ৰদান কৰিছে। গতিকে এনেকুৱা ধৰণৰ মানুহ এজন এনেকুৱা আমি কল্পনা কৰিব নোৱাৰো, কিন্তু কল্পনা কৰিব পাৰোঁ বা নোৱাৰোঁ প্ৰকৃতিৰ দাস যেতিয়া তেওঁৰ কাম শেষ এক দণ্ড সময় ইয়াত কোনেও থাকিব নোৱাৰিব। মই তেখেতক কৈছিলোঁ যে আপুনি কিমান কেতিয়াৰ পৰা নাগাৰা নাম গাইছে? তেওঁ মই 20 বছৰ পৰা গাইছোঁ আৰু কিমান বছৰ আপুনি গালে? মই 60 বছৰ হৈছোঁ। গতিকে মোক মানে মই লগতে দাদা একজন আছে, দাদা কেইটামান ফটো আছে নহয় চাব ফটো আপোনালোকে দেখা পাব কেইটামান ফটো আছে পৰহিৰ ফটো আৰু এইখন ঘৰতে এই ৰুমৰ ভিতৰত দেখা এই কেইটামান হয় এইটো ফটো এইটো পৰহিৰ ফটো এইটো আচ্ছা ভাষণ পৰহি সুন্দৰকৈ ফটো উঠিছে তেখেতৰ ভাষণটো দি দিয়ক অলপমান ভাষণটো ভৰালীৰ ডাঙৰীয়া অহাকালি মানে ঘৰৰ এটা ৰাজ্যিক সন্মানেৰে সম্পন্ন কৰা হ'ব আৰু ছাত্ৰসন্থাই আমি ৰাজ্যিকভাৱে আমি কৰিব দিব লগা হ'ল। এইটো আচলতে চৰকাৰখনক আমি প্ৰতিটো কথা কিয় কৈ থাকিম? চৰকাৰখনে জীৱিত কালত তেখেতক কোনো ধৰণৰ সন্মান নজনোৱাটো আচলতে অতিকৈ দুখজনক কথা। আৰু তেখেতৰ যিসমূহ সৃষ্টিৰাজি তেখেতৰ নাগাৰা নামৰ যিসমূহ নাগাৰা নাম সেইবিলাক সংৰক্ষণ কৰি অনাগত দিনত প্ৰচাৰ কৰাৰ দায়িত্ব কিন্তু চৰকাৰখনে ল'ব লাগিব আৰু আমাৰ দৃষ্টি কিন্তু তাত থাকিব। আৰু আমি এই ক্ষেত্ৰত ক'ব লাগিব যে 2017 চনত সদনলৈ জিলা ছাত্ৰ সন্থাই মোহন ভাইৰাছ মানৱ বঁটা আমি প্ৰদান কৰিছিলোঁ আৰু তেনেহেন এগৰাকী লোক সংস্কৃতিৰ সাধক আৰু এনেকুৱা ব্যক্তিক আজি তেখেতৰ মৃত্যু লোক সংস্কৃতিৰ লগতে সমাজৰ বাবে অপূৰণীয় কথা। নিশ্চিতভাৱে আচৰিত হৈ গৈছে। আচৰিত আমি পৰহি আপোনালোকে আহিল কথা পাতিল আৰু গাইজ 2025 চনটো ইমানেই বেয়া অসমৰ মানুহে 100 বছৰলৈকে মনত ৰাখিব। যি কি নহওক ৰামচৰণ ভৰালীদেৱৰ আত্মাই যাতে শান্তি লাভ কৰে তাকে কামনা কৰিছোঁ। নাৰীয়ে সৃষ্টি কৰে নাৰী তেখেতৰ বৰ্তমান বয়স 83 বছৰ আৰু 83 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰি আমাৰ মাজৰ পৰা চিৰদিনলৈ গুচি গ'ল নাগাৰা নামৰ পাঠকগৰাকীয়ে। আৰু গাইজ তেখেত অসম নাগাৰা নামৰ সন্থাৰ সভাপতিও আছিল ৰামচৰণ ভৰালীদেৱে। তেখেতে য'তেই আছে তেখেতৰ আত্মা যাতে শান্তি লাভ কৰে সেই কামনা কৰিছোঁ।
আৰু গাইজ তেখেতক অহাকালি ৰাজ্যিক মৰ্যাদাৰে শেষ নিশ্চয় সম্পন্ন কৰা হ'ব তেখেতৰ ঘৰতে। হৈছে আৰু কেইবাটাও দাবী কৰিছে, কেইবাটাও আহ্বান জনাইছে। তেখেতৰ মৃত্যুদিন নাগাৰমান ব্যৱস্থা হওক, তেখেতৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে চৰকাৰ প্ৰশাসনে ব্যৱস্থা কৰক, এনেধৰণৰ কেইবাটাও দাবী হৈছে। আৰু পৰৱৰ্তী চৰকাৰ প্ৰশাসনে এই দাবীসমূহ, এই আহ্বানসমূহ মানি লৈ ৰাইজৰ গৈ মাটিৰ শিল্পীগৰাকী ৰাইজৰ কাম কৰিছিল। গাইছ আপোনালোকে চাব আৰু আপোনালোকৰ কাৰণে কষ্ট কৰি আপোনালোক দেখিছোঁ তো লাগছে ছাবস্ক্ৰাইব খালি টিপি দিলে আৰু আকৌ কৰিব নেকি সেইখিনিও কৰিব টান পাই চাওকচোন। আকৌ নাই টিপি দিলে হ'লে ৰঙা ৰঙা কালাৰটো একবাৰ টিপি দিলে আৰু নাংগে আৰু তো আপোনালোকক দেখালোঁ আমাৰ ৰামচৰণ ভৰালি দাক কিমান মানুহ হৈছে আপোনালোক ভিডিঅ'টো গমেই পাব। আমাৰ ৰামচৰণ ভৰালি দাক কিমান কিমান এৱাৰ্ড পাইছে আপোনালোক ভিডিঅ'টো গোটাই দেখা পাব, কিন্তু শেষলৈ চাব কিমান কিমান এৱাৰ্ড পাইছে না। সেইকাৰণে আপোনালোকৰ ভিডিঅ'টো যদি ভাল পায় ক'বা গ'লে কি জানানে ভাই, আমাৰ কুমৰিকেইটাৰ অভিভাৱক আছিল গম পাইছেনে? একদম উপায় নাই কি ক'ম আৰু।